মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ খেলপথাৰত উপস্থিত আছো। মাজুলীৰ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয় খেলপথাৰত যিসকল যুৱক যুৱতী আছে যুৱক যুৱতীসকলে তেওঁলোকে পুৱাৰে পৰা 9-10 বজালৈকে তেওঁলোকে যি অনুশীলন আছিল সেই অনুশীলন চলাই আছে। আৰু মুখ্যমন্ত্ৰীয়ে যেতিয়া ঘোষণা কৰিলে যে 35,000 নতুন নিযুক্তি প্ৰক্ৰিয়া শীঘ্ৰে আৰম্ভ হ'ব আৰু ইতিমধ্যে আৰম্ভ কৰিছে আৰু 35,000 নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে এইসকল যুৱক যুৱতীৰ মনলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে আৰু স্বাভাৱিকতে তেওঁলোকে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ বাবে ৰৈ আছিলে। আৰু মই তোমাৰ ওচৰলৈ আহিছো, প্ৰথমতে প্ৰেক্টিচ কৰি আছা? হয়, প্ৰেক্টিচটো আমি বহুত দিনৰ পৰা কৰিয়ে আছিলোঁ, কিন্তু কালি যেতিয়া মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে তেতিয়াৰ পৰা এক নতুন উদ্যমেৰে আমি আহিছোঁ। মানে ৰৈ আছিলোঁ আমি, যিটো কাৰণে ৰৈ আছিলোঁ, যেতিয়া কালি ঘোষণাটো হৈ গ'ল তেতিয়াৰ পৰা আমি নতুন উদ্যমেৰে নতুন সাহসেৰে আহিছোঁ। মানে বহুত ভাল। এতিয়া নিশ্চিতভাৱে আশা আছে যে পইচা নিদিলেও চাকৰি পায়, কষ্ট কৰিলে চাকৰি পায়। হয় হয়, আগতে যিটো ছিষ্টেম আছিলে এতিয়াতো সেইটো সম্পূৰ্ণ চেঞ্জ হৈ গ'ল। এতিয়া পইচা নিদিলেও চাকৰিটো পায় বুলি আমি জানো, যিহেতু সেইটো কাৰণে মানে আমাৰ মনত এটা বিশ্বাস আহি গৈছে, আমি কষ্ট কৰিলে ফলটো পামেই। মই তোমাৰ ওচৰলৈ আহিছো আৰু এইখন ৰঙাচাহী মহাবিদ্যালয় কলেজ ফিল্ডত 1600 মিটাৰ সম্পূৰ্ণ কৰা, তুমিও সম্পূৰ্ণ কৰিছা, সোণমণিও সম্পূৰ্ণ কৰিছে, কি ক'বা? সম্পূৰ্ণ কৰিছো বাৰু, সফল হ'বলৈ চেষ্টা কৰিম, যিমান দূৰ পাৰো কষ্ট কৰিছো। কষ্ট কৰি আছা? কিমান সময়ত আহা, কিমান সময় দৌৰা? 7টামান বজাত আহো, 9-10টাত যাম আৰু 4টা বজাত আহো আকৌ। দুই বেলা আহো। মই সোণমণি তোমাৰ ওচৰলৈ আহিছো আৰু খুব দৌৰি থকা দেখিছো আৰু 1600 মিটাৰ সম্পূৰ্ণ কৰিছা? কৰিছো। কি ক'বা এই মুহূৰ্তত? মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে প্ৰক্ৰিয়া আৰম্ভ হৈছে, নিযুক্তি প্ৰক্ৰিয়া। আমাৰ বহুত ভাল লাগিছে, কালি ঘোষণা কৰিছে মামাই, আমি আশা কৰিছো আৰু। মই তোমাৰ ওচৰলৈ আহিছো যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে ইতিমধ্যে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে, অসম আৰক্ষী 3য় বৰ্গ 4ৰ্থ বৰ্গ আৰু শিক্ষকৰ চাকৰি, কি ক'বা? খুব ভাল লাগিছে, এতিয়া পইচা নিদিয়াকে চাকৰি পাম, মামাৰ এইটো সিদ্ধান্ত বহুত ভাল পাইছো। দৌৰি আছা? দৌৰি আছো। কি ক'বা? ভাল লাগিছে, বহুত দিনৰ পৰা কথা হোৱালৈকে ৰৈ আছিলো, মানে এতিয়া প্ৰেক্টিচ কৰি আছো আৰু। প্ৰেক্টিচ কৰি আছা? ৰঙাচাহী মহাবিদ্যালয়ত এইসকল যুৱকে প্ৰেক্টিচ কৰি আছে আৰু প্ৰতিজন যুৱকেই তেওঁলোকে কি ক'বা এই মুহূৰ্তত? ধন্যবাদ জনাইছো ছাৰক, CM ছাৰক। আমি খবৰটো পাই বহুত সুখী আৰু আমাৰ বিশ্বাস আছে যে আজিকালি মানে পইচা নিদিয়াকে চাকৰিটো পায় কষ্ট কৰিলে। আৰু ছাৰক ধন্যবাদ জনাওঁ যে অতি সোনকালে আমাৰ নিযুক্তি প্ৰক্ৰিয়াটো নিশা আৰু স্বচ্ছভাৱে কৰে যেন। আমি বহুত কষ্ট কৰিছোঁ, খেতি-বাতিৰ পৰা আহি আমি দৌৰিব লাহোঁ, ৰাতিপুৱা সন্ধিয়া টাইমত বহুত কষ্ট, দুই বেলা। বিশ্বাস আছে যে আজিকালি চাকৰি পইচা নিদিয়াকে চাকৰি পায়? হয়, নিশ্চিতভাৱে সেইটো বিশ্বাসত দৌৰি আছো, আমি বহুত কষ্ট কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছো যে কি ক'ব এই মুহূৰ্তত যে দৌৰি আছো বৰ্তমানলৈকে? মুখ্যমন্ত্ৰী ইতিমধ্যে তেওঁ কৈছে যে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি, আৰু মামাৰ এই ঘোষণাটোৱে এটা যুৱ প্ৰজন্মৰ কাৰণে মাইলৰ খুঁটি হ'ব। কাৰণ কেনেকৈ আমি এতিয়ালৈকে 7 বছৰ হ'ল প্ৰেক্টিচ কৰা, মই 3বাৰ কোৱালিফাইড কৰিছোঁ, কিন্তু ৰিটাৰ্ণৰ কাৰণে যিটো মাৰ্ক হ'ব লাগে সেইটো হোৱা নাই। গতিকে আশা কৰিছোঁ আজিকালি মানুহে শাৰীৰিকভাৱে যি কষ্ট হয় সেই কষ্টটো নেওচি তেওঁলোকে মানে নিজৰ প্ৰকাশ কৰিলে, মানে যুৱ প্ৰজন্মই সেইকেইটা মানে পইচা নিদিয়াকো পায়, যিকেইটা অকণমান দিমাগ আছে, মানে নিশা স্বচ্ছভাৱে নিযুক্তিৰ ক্ষেত্ৰত মামাই যিটো ঘোষণা কৰিছে সেইটো আমি আদৰণি জনাইছোঁ। হয়, মামাৰ ঘোষণাক আদৰণি জনাইছে আৰু কষ্ট কৰি আছা, দেখিছোঁ ঘাম ওলাই আছে এই মুহূৰ্ততো। হয়, মানে আমি কষ্ট কৰিছোঁ আৰু আমি আছাম পুলিচত 2বাৰ কোৱালিফাই হৈছোঁ, হ'লেও মানে নিমিত্তটো অহা নাই, নাম্বাৰটো মানে কিবা বিচৰাৰ মতে পোৱা নাই আৰু। এইবাৰ চেষ্টা কৰিম, আশা কৰিম। মামাৰ কালিৰ ঘোষণাটোৱে আমাক আনন্দ কৰিছে, আনন্দ দিছে। নিশ্চিতভাৱে আনন্দ দিছে। আৰু প্ৰেক্টিচ কৰি আছা? হয়, প্ৰেক্টিচ কৰি আছো বাৰু। কালি মামাই সোনকালে পটককে খবৰটো জনালে কাৰণ আজিও বহুত মন ভাল লাগিছে, আগতকৈ ভাল লাগিছে। আৰু দুগুণ উৎসাহেৰে দৌৰিবলৈ আহিছে আৰু প্ৰতিখন গৰাকী যুৱক যুৱতী আহিছে। হয়, কি ক'ব এই মুহূৰ্তত? আমি কি ক'ম আৰু, মামাক ফাৰ্ষ্টতে ধন্যবাদ দিছোঁ, কাৰণ আমি ইমান দিনে আমি প্ৰেক্টিচ কৰি আছোঁ। এতিয়া ৰেগুলাৰ আমিতো মেক্সিমাম 2 বছৰ 2.5 বছৰ প্ৰেক্টিচ কৰি আছোঁ, বহুত কষ্টৰে, ৰ'দে বৰষুণে কষ্ট কৰি আছোঁ। চ' কালি মামাই যিটো মানে 3 আগষ্টত আমাক মানে আছাম পুলিচৰ মানে ফিজিকেল টেষ্টটো মানে আৰম্ভ কৰিব বুলি কালি ঘোষণা কৰিলে, সেইকাৰণে বহুত ভাল লাগিছে মনটো। স্বাভাৱিকতে আনন্দৰ কথা। আৰু এনেদৰে তেওঁলোকে অনুশীলন চলাইছে। মাজুলীৰ বনদ্বীপ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয় খেলপথাৰত একেই পৰিৱেশ,
পুৱাৰে পৰা একেই পৰিৱেশ, সন্ধিয়াৰ সময়ত একেই পৰিৱেশ আৰু প্ৰতিগৰাকী যুৱক যুৱতী তেওঁলোক আত্মবিশ্বাসী যে মুখ্যমন্ত্ৰীৰ যি নিযুক্তি প্ৰক্ৰিয়া সেই স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়া তেওঁলোকে নিজৰ সপোনবোৰ নিজৰ আশাবোৰ তেওঁলোকে পূৰণ কৰিব। আৰু এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাইছোঁ মাজুলী ৰঙাচাহী মহাবিদ্যালয়ৰ পৰিৱেশ। কেৱল এইখন ৰঙাচাহী মহাবিদ্যালয় এটা আমি আভাস দেখুৱাইছোঁ আৰু প্ৰতিখন বিদ্যালয়ত তেওঁলোকে এই মুহূৰ্তত অনুশীলন চলাই আছে আৰু 1600 মিটাৰ যিসকল যুৱতী আছে যুৱতীসকলে 1600 মিটাৰ তেওঁলোকে দৌৰ সম্পূৰ্ণ কৰিছে, যুৱকসকলে 3200 মিটাৰ দৌৰ সম্পূৰ্ণ কৰিছে। গতিকে স্বাভাৱিকতে তেওঁলোকে আশাৰ ৰেঙনি দেখিছে, আশাৰ তেওঁলোকে বতৰা তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীয়ে লৈ আহিছে। গতিকে মুখ্যমন্ত্ৰীৰ ঘোষণাত স্বাভাৱিকতে উৎফুল্লিত হৈছে মাজুলীৰ যুৱক যুৱতীসকল আৰু তেওঁলোকে দিনে নিশাই তেওঁলোকে অৰ্থাৎ সেই সপোন বুকুত বান্ধি তেওঁলোকে পুৱাৰ ভাগত আৰু সন্ধিয়া সময়ত তেওঁলোকে প্ৰতিখন খেলপথাৰত তেওঁলোকে দৌৰিবলৈ আহে। তেওঁলোকৰ সপোনবোৰ সম্পূৰ্ণ হওক, তেওঁলোকৰ আশাবোৰ সম্পূৰ্ণ হওক, আমিও সেয়া তেওঁলোকক শুভকামনা জনাইছোঁ। বনদীপ, আৰু এয়া হৈছে মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয় খেলপথাৰৰ পৰিৱেশ। সুখৰ খবৰ বুলি ক'ব লাগিব, যিহেতু 35,000 নিবনুৱা যুৱক যুৱতীৰ ইতিমধ্যে সপোন পূৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কালি 35,000 নতুন পদত নিযুক্তি দিয়াৰ যি পৰীক্ষা, সেই পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা কোৱাৰ লগে লগে ইতিমধ্যে নিবনুৱাসকলৰ মাজত আনন্দ বিৰাজ কৰিছে, নিবনুৱাসকলৰ মাজলৈ হাঁহি ঘূৰি আহিছে। গতিকে এই ক্ষেত্ৰত মই কেইবাজনো মোৰ লগত নিবনুৱা যুৱক আছে, তেখেতসকলে ইতিমধ্যে এটা চাকৰিৰ কাৰণে যথেষ্ট সকলোৱে আশা কৰি আছে, সকলোকে দৰকাৰ এটা চৰকাৰী চাকৰি। মই প্ৰথমতে তোমাৰ ওচৰলৈ আহিছোঁ। যিহেতু মুখ্যমন্ত্ৰীয়ে কালি ঘোষণা কৰিলে 35,000 নতুন চাকৰি দিব, ছেপ্টেম্বৰত ইতিমধ্যে তৃতীয় চতুৰ্থ আৰু আৰক্ষীৰ যি ইণ্টাৰভিউ সেই ইণ্টাৰভিউ হ'ব। এতিয়া কিমান আশাবাদী বা মুখ্যমন্ত্ৰীৰ ঘোষণাক কি বুলি ক'ব বা চাকৰি এটা কিমান প্ৰয়োজন? চাকৰি এটা বহুত প্ৰয়োজন আৰু মুখ্যমন্ত্ৰীৰ যোৱাকালি যিটো ঘোষণাটো মই বহুত আনন্দিত হৈছোঁ। গতিকে চাকৰিটো মোৰ কাৰণে বহুত প্ৰয়োজনীয় আৰু বহুত প্ৰেক্টিচ কৰি আছোঁ। এইবাৰ হয়তো চাকৰি এটা পাম বুলি মনতে ভাবিছোঁ। কি পদৰ কাৰণে? মই 4th গ্ৰেডৰ কাৰণে এপ্লাই কৰিছোঁ। হয়, ভাল লাগিছে মনটো। কালি ঘোষণাৰ পিছত মনটো ভাল লাগিছে। হয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি যিটো ঘোষণা কৰিছে সেই ঘোষণাত আমি আনন্দিত হৈছোঁ। আচলতে ক'বলৈ গ'লে যি অসমৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ এপ্লিকেশ্যন ফৰ্ম ছাবমিট হৈছিল, তাত ময়ো এপ্লাই কৰিছিলোঁ এজন প্ৰাৰ্থী হিচাপে। এই কালি ঘোষণাই মোক অতি আনন্দিত কৰি তুলিছে আৰু মই আগন্তুক দিনত প্ৰস্তুত হ'বলৈ সক্ষম হ'ম। যিমান দূৰলৈকে যাওঁ মানে যি ঘোষণা কৰিছে এই ঘোষণাই মানে মোক প্ৰস্তুত হ'বলৈ আৰু এক নতুন উদ্যমে মই আগবাঢ়িবলৈ সাজু হৈছোঁ। মানে এটা চাকৰিটো ঘৰখনৰ প্ৰয়োজন সকলো। হয়, মানে এটা চাকৰিয়ে মানে ঘৰখনৰ কাৰণে সকলোৰে প্ৰয়োজন। যিহেতু মা দেউতাইও আপোনাৰ খেতিয়ে কৰে, খেতিয়কৰ ঘৰত যদি এটা চাকৰি মানে যদি পাওঁ তেতিয়া অত্যন্ত সুখী হ'ম, আমাৰ পৰিয়াল সুখী হ'ব। খুব গুৰুত্বপূৰ্ণ কথা। আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে সম্পূৰ্ণ স্বচ্ছ নিকা, যেনেদৰে 1 লাখ চাকৰি ইতিমধ্যে সম্পূৰ্ণ হৈছে, তাৰপিছত আকৌ 35,000 ইতিমধ্যে সম্পূৰ্ণ স্বচ্ছ নিকাভাৱে ইতিমধ্যে নিযুক্তি দিব। হয়, নিবনুৱা সমাজৰ কাৰণে অতি এটা গুৰুত্বপূৰ্ণ বাতৰি। যোৱাবাৰ 95,000 চাকৰি মুখ্যমন্ত্ৰীয়ে দিবলৈ সক্ষম হৈছিল, কিন্তু এইবাৰো যদি 35,000 নিবনুৱাই চাকৰি লাভ কৰিবলৈ সক্ষম হয় তেন্তে অতিকৈ এটা ভাল খবৰ হ'ব। তুমি কিবা এপ্লাই কৰিছা নেকি? নাই, মই এপ্লাই কৰা নাই, মই এতিয়া পঢ়ি আছোঁ। এপ্লাই কৰিম পাছলৈ। টিচাৰ নে কি? মোৰ এতিয়া বয়স হোৱা নাই এপ্লাই কৰাৰ, মই পৰৱৰ্তী পৰ্যায়ত এপ্লাই কৰিম। ঠিক আছে। হয়, এটা খুব আনন্দৰ বিষয়। অসমৰ যিসকল নিবনুৱা শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে আশাৰে বাট চাই আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই বৃহৎ ঘোষণাটোৰ প্ৰতি। আৰু এই ঘোষণাটোৰে নিবনুৱাসকলৰ যি সমস্যা তেওঁলোকৰ আশা আকাংক্ষাসমূহ পূৰণ কৰিবৰ কাৰণে সক্ষম হ'ব। আৰু লগতে দেখা গৈছে যে প্ৰায় 35,000 পদ, আৰু মই এই 35,000 পদৰ আগৰ নিযুক্তিসমূহ খুব ভালদৰে প্ৰক্ৰিয়াবিলাক খুব ভালদৰে সম্পন্ন হৈ গৈছে। গতিকে আমি আশা কৰিছোঁ যে এই প্ৰক্ৰিয়াসমূহ সম্পন্ন হৈ যাব, ভালদৰে সম্পন্ন হৈ যাব আৰু সকলোৱে সহায় সহযোগিতা আগবঢ়োৱাটো প্ৰয়োজন আছে। আৰু ভাবোঁ যে আগন্তুক দিনসমূহতো যে অসমত নিবনুৱা সংখ্যা প্ৰত্যেক বছৰে বাঢ়ি গৈ আছে। গতিকে আমি আৰু এটা আহ্বান জনাম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল চৰকাৰী নিযুক্তিয়ে নহয়, যিসমূহ বেচৰকাৰী যিবিলাক মানে প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানসমূহকো অসমত প্ৰতিষ্ঠা কৰি যাতে সেইসমূহতো নিবনুৱাসকল যদি সংস্থাপিত হয় তেতিয়া লাহে লাহে অসমত নিবনুৱা সমস্যা যথেষ্টভাৱে হ্ৰাস পাব আৰু এটা ভাল মানে পৰিৱেশৰ সূচনা হ'ব বুলি আমি আশাবাদী।